নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিৰ যি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছিল তাৰ নটিচ ইতিমধ্যে আউট হৈছে। আপোনালোকৰ সবিশেষ মই আজি ভিডিঅ' যোগে জনাম। স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে গম পাব। ইয়াত উল্লেখ কৰা প্ৰত্যেকটো পইণ্টেই আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চালেহে ভালদৰে বুজি পাব। নহ'লে আপোনালোকৰ বহুত ডাউট থাকিব আৰু পিছত আপোনালোকে কমেণ্ট কৰি সুধি থাকিব। আৰু এটা কথা এইখিনিতে উল্লেখ কৰোঁ, আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইকো নকৰে আৰু ছাবস্ক্ৰাইবো নকৰে, গতিকে আপোনালোকৰ অনুৰোধ যাতে ভিডিঅ' চাই লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰিব। কটন ইউনিভাৰ্চিটিৰ যি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছে সেয়া দুটা ভাগত বিভক্ত, এটা হৈছে কটন গ্ৰেজুৱেট আৰু এটা হৈছে অপেন কেটেগৰী। ইয়াত আপোনালোকৰ দুখন নটিচ আউট হৈছে আজি, যোৱাকালি 28 তাৰিখে। দুইখন নটিফিকেশ্যন আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, গতিকে প্ৰত্যেকটো কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ হয় বা আপোনালোকৰ এণ্ট্ৰেন্স দিয়াৰ আগত কথাবোৰ ক্লিয়াৰ হয়। কাৰণ আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, যিহেতু আপুনি এণ্ট্ৰেন্স দিম বুলি ভাবিছে, গতিকে ভিডিঅ'টো ভালদৰে চাব, তেতিয়াহে কথাখিনি বুজি পাব। প্ৰথম কথা হ'ল মাষ্টাৰ অফ আৰ্টছত 614টা চিট আছে ৰেগুলাৰ কাৰণে, মাষ্টাৰ অফ ছায়েন্সত 282টা, কম্পিউটাৰত 40টা, MBBTত 10+10 20 আছে, মাষ্টাৰ অফ কমাৰ্চত 20, মাছ কমিউনিকেশ্যনত 26, লাইব্ৰেৰীত 20 আৰু মাষ্টাৰ ল'ত 20। এইখন নটিচত ইমান সবিশেষ উল্লেখ কৰা নাই, এইখন নটিচত উল্লেখ কৰিছে, কিন্তু আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছে সেইটো হৈছে 800, আৰু আপোনালোকৰ অনলাইনখিনি আৰম্ভ হ'ব 4 জুনৰ পৰা আৰু শেষ হ'ব 13 জুনত। ৰেজিষ্ট্ৰেশ্যন 13 জুনলৈকে কৰিব পাৰিব আৰু আপোনালোকে পে'মেণ্ট কমপ্লিট কৰিব পাৰিব 14 জুনলৈকে। অৰ্থাৎ আপোনালোকে 13 জুনতে শেষ কৰিব লাগিব আপোনালোকৰ অনলাইন প্ৰচেছ। 4 জুনৰ পৰা ষ্টাৰ্ট হ'ব। যেতিয়া আপোনালোকৰ ষ্টাৰ্ট হ'ব, মই অনলাইন আবেদন কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। ইয়াত ইমান কথা উল্লেখ কৰা নাই, যিখন দ্বিতীয় নটিচ আছে সেইখন মই আপোনালোকক দেখুৱাই আছোঁ। সেইখনত আপোনালোকৰ বেছি কথা উল্লেখ কৰিছে, সকলো কথা সেইখনতে উল্লেখ কৰিছে। এইখনত জাষ্ট নৰ্মেল আপোনালোকৰ ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব বা কেতিয়া আপোনালোকৰ অনলাইনখিনি আৰম্ভ হ'ব সেইখিনি তেওঁলোকে উল্লেখ কৰিছে। ইতিমধ্যে মই ক'লোৱে যে 4 জুনৰ পৰা আপোনালোকৰ অনলাইনখিনি আৰম্ভ হ'ব। চিট কেপাচিটিৰ ক্ষেত্ৰত উল্লেখ কৰিছে চিট ফৰ কটন গ্ৰেজুৱেট এণ্ড অপেন কেটেগৰী, অৰ্থাৎ আপোনালোকৰ কটন গ্ৰেজুৱেট আৰু অপেন কেটেগৰী দুটা ভাগত বিভক্ত কৰা হৈছে। ইয়াত উল্লেখ কৰিছে কটন গ্ৰেজুৱেট 50% of the total seat in each program of study shall be reserved for candidate graduating from Cotton University, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে কটন কলেজত পঢ়ি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে 50% চিট ৰিজাৰ্ভেশ্যন থাকিব আৰু 50% আদাৰ্ছৰ কাৰণে, অৰ্থাৎ অপেন কেটেগৰীৰ কাৰণে যিকোনো ইউনিভাৰ্চিটিৰ পৰা অহা বা যিকোনো কলেজৰ পৰা অহা ষ্টুডেণ্টৰ কাৰণে থাকিব 50%, কিন্তু 50% থাকিব কটনত পঢ়া ষ্টুডেণ্টৰ কাৰণে। কিন্তু MA, বড়ো, ML, ISC, LLM আৰু MCOM প্ৰগ্ৰেমত কোনো ধৰণৰ এনেকুৱা নাথাকে কটন গ্ৰেজুৱেট বা অপেন কেটেগৰী বুলি। তাৰপিছত আহিলে আপোনালোকৰ এলিজিবিলিটি CGPA বেষ্টত, যিহেতু আপোনালোকৰ CBCS চিষ্টেম বা CBCS চিষ্টেম, গতিকে আপোনালোকৰ পইণ্টৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব এডমিশ্যন। যিসকল আনৰিজাৰ্ভ কেটেগৰী বা জেনেৰেল কেটেগৰী তেওঁলোকৰ যি CGPA হয় সেইটো 5.5 হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ 6 ছেমিষ্টাৰত গোটেই অভাৰঅল 5.5 আপুনি পাব লাগিব, অৰ্থাৎ 55%। 5.3 OBC MOBC আৰু 5 হৈছে SC ST প্লেন আৰু ST হিলছ। তাৰপিছত আহিলে ফৰ এডমিশ্যন MA ইন MCJ পাৰ্চনেল ইণ্টাৰভিউ হ'ব বুলি কৈছে CGPA স্ক'ৰ, অৰ্থাৎ আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আপোনালোকৰ পৰীক্ষাটো এণ্ট্ৰেন্স বেছত অনুষ্ঠিত হ'ব, আপোনালোকে সকলোৱে জানে এইখিনি কথা। গতিকে আপোনালোকৰ কিছুমান কোৰ্চ আছে যিবোৰ চেল্ফ ফাইনেন্সিং আছে, সেইখিনি কথা আপোনালোকে চাব পাৰে। ইয়াত কৈছে যিখিনি মাছ কমিউনিকেশ্যন জাৰ্নেলিজিম পঢ়িব তেওঁলোকে কৈছে এডমিশ্যন ইন অল ছাবজেক্ট চেল বি অন দ্য বেচিছ অফ CPGEE, অৰ্থাৎ কটন পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সাম স্ক'ৰ এক্সেপ্ট ফৰ MBBT এণ্ড MA ইন মাছ কমিউনিকেশ্যন, অৰ্থাৎ আপোনালোকৰ ইয়াত কৈছে যে ছাবজেক্ট চেল বি অন দ্য বেচিছ অফ CPGA স্ক'ৰ এক্সেপ্ট, অৰ্থাৎ এইবিলাক যিবিলাক এডমিশ্যন আছে আণ্ডাৰ অপেন কেটেগৰী সকলোৰে CPGA ওপৰতে এডমিশ্যন হ'ব এক্সেপ্ট MBBT আৰু মাছ কমিউনিকেশ্যন, অৰ্থাৎ এই দুটাৰ কাৰণে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। OMRCত দিয়া হ'ব আপোনালোকৰ CGPA আৰু আপোনালোকৰ পৰীক্ষাখিনি অনুষ্ঠিত হ'ব বুলি কৈছে। দি এক্সামিনেশ্যন ইজ আপোনালোকৰ টেণ্টেটিভলি চিডিউল ফাৰ্ষ্ট উইক অফ জুলাই, অৰ্থাৎ আপোনালোকৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব বুলি কৈছে জুলাই, কিন্তু প্ৰথম সপ্তাহত অনুষ্ঠিত হ'লেও ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি যিহেতু পৰীক্ষা ডেট ইতিমধ্যে দি দিয়া হৈছে, গতিকে হয়তো আপোনালোকৰ প্ৰথম উইকত অনুষ্ঠিত নহ'বও পাৰে।
ইতিমধ্যে পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ দুখন ইউনিভাৰ্চিটি ডেট দি দিছে, গতিকে কটনত পিছুৱাবও পাৰে। গতিকে আপোনালোকক সেইখিনি পিছত তথ্যখিনি জনাব তেওঁলোকে। অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন আহিব, OMR চিট আহিব আপোনালোকৰ, আৰু আপোনালোকৰ ইয়াত কৈছে যে আপোনালোকে যি কুৱেশ্যন আছে সেইবোৰ কটন ইউনিভাৰ্চিটি UG চিলেবাছ অফ দ্য কনচাৰ্ণ ছাবজেক্ট এক্সেপ্ট ফৰ ছাবজেক্ট নট বিং টট অনাৰ্ছ। অৰ্থাৎ আপোনাৰ কটন ইউনিভাৰ্চিটিৰ যি UG চিলেবাছ আছে তাৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ এই কুৱেশ্যন পেপাৰবোৰ আহিব। অৰ্থাৎ আপোনালোকক যিসকলে পঢ়িছে তেওঁলোকে পৰীক্ষা দিবলৈ হ'লে কটন ইউনিভাৰ্চিটিৰ যিখন চিলেবাছ আছে প্ৰত্যেক ছাবজেক্টৰে সেই চিলেবাছখন পঢ়িব লাগিব। এইটো কথা একদম বহুত ইম্পৰ্টেণ্ট কথা, কাৰণ আপোনালোকে যি পঢ়ি আছে ইউনিভাৰ্চিটি যিহেতু বেলেগ বেলেগ, চব ইউনিভাৰ্চিটি আপোনালোকৰ চিলেবাছবোৰ বেলেগ বেলেগ। গতিকে কটন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স দিবলৈ হ'লে কটন ইউনিভাৰ্চিটিৰ যিখন চিলেবাছ আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ, সেই চিলেবাছখন আপুনি ল'ব লাগিব ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা ছিক্স ছেমিষ্টাৰলৈকে। অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা ছিক্স ছেমিষ্টাৰলৈকে পঢ়িলেহে আপোনালোকে কটন ইউনিভাৰ্চিটি চিলেবাছখন পঢ়িলেহে এণ্ট্ৰেন্স দিব পাৰিব বুলি নহয়, আপোনালোকে এটা ভাল স্ক'ৰ কৰিব পাৰিব, কাৰণ গোটেই যিমান কুৱেশ্যন আছে কটন ইউনিভাৰ্চিটিৰ চিলেবাছৰ পৰা আহিব বুলি তেনেকৈ উল্লেখ কৰিছে। গ্ৰেজুৱেশ্যনৰ পঢ়িছিলে UG চিলেবাছ আছে তাৰ পৰাই আহিব। গতিকে আপোনালোকে সেই চিলেবাছখন চাব যাতে আপোনালোকৰ পৰীক্ষাত কামত আহে বা পৰীক্ষাত মাৰ্কছ ল'বলৈ ইজি হয়। ফৰ এভৰি কাৰেক্ট আনচাৰ 4 মাৰ্কছ শ্বেল বি ৰিৱাৰ্ডেড। অৰ্থাৎ প্ৰত্যেক শুদ্ধ আনচাৰ কাৰণে 4 মাৰ্ক দিয়া হ'ব আৰু নিগেটিভৰ কাৰণে 1 মাৰ্ক। মেৰিট লিষ্ট এণ্ড ডেট অফ এডমিশ্যন। মেৰিট লিষ্টবোৰ CGPA বা CPGA প্ৰিপেয়াৰ কৰা হ'ব। কাৰোবাৰ যদি এণ্ট্ৰেন্সৰ মাৰ্কছটো সমান সমান হয় তেতিয়া আপোনালোকৰ CGPA কম্পেয়াৰ কৰা হ'ব। কোনোবাই ধৰি লওক CPGAত আপোনালোকে 100 পালে, তেতিয়াহ'লে CGPAও কোনোবাই দুজন ষ্টুডেণ্ট 100 পালে, তেতিয়া আপোনালোক কি কৰা হ'ব CGPAটো ধৰা হ'ব। তেতিয়া আপোনালোকৰ তেনেকৈ এডমিশ্যন দিয়া হ'ব। কোনোবাই দুজন ষ্টুডেণ্ট ধৰি লওক এজনে 100 পালে ইজনেও 100 পাইছে একেটা ছাবজেক্টতে, তেতিয়া আপোনালোকক কি কৰা হ'ব যিটো গ্ৰেজুৱেশ্যনৰ CGPA আছে সেইটোৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব এডমিশ্যন। গতিকে এইখিনি কথা আপোনালোকৰ। তাৰপৰা আহিলে গেপৰ কথাত আপোনালোকে কৈছে, ইয়াত এটা ডাঙৰ কথা উল্লেখ কৰিছে গেপ থকা সকলৰ কাৰণে। যিসকলে 3 বছৰ গেপ অতিক্ৰম কৰিছে, অৰ্থাৎ 3 বছৰ এতিয়ালৈকে পঢ়া নাই, তেওঁলোকে এই এডমিশ্যন ল'ব নোৱাৰিব। অৰ্থাৎ আপোনালোকে এই এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব নোৱাৰিব। যিসকলে 3 বছৰ গেপ আছে, 3 বছৰতকৈ কম থকা হ'লে পাৰিব। 2022 চনৰ বিফৰ 2022 অৰ্থাৎ 2022 চনলৈকে যিসকলে পাছ কৰিছে, 22 চনলৈকে বিফৰ 22 চন অথবা 22 চনৰ পিছৰখিনিয়ে দিব পাৰিব, 22 চনৰ আগৰ পৰা দিব নোৱাৰিব। 22 চনৰ আগৰখিনিয়ে এই এণ্ট্ৰেন্সত অৱতীৰ্ণ হ'ব নোৱাৰিব। যিসকলে 22 চনত পাছ কৰিছিলে বা 23 চনত পাছ কৰিছে তেওঁলোকে এই এক্সাম দিব পাৰিব, কিন্তু 22 চনৰ আগৰ সকলে দিব নোৱাৰিব। অৰ্থাৎ 21 চনৰ পাছ কৰা সকলে এই এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব নোৱাৰিব। প্ৰগ্ৰেমখিনি এইখিনি আপোনালোকে চাব পাৰে কি আছে। MA এনচিয়েণ্ট হিষ্ট্ৰী, সংস্কৃত, পলিটিকেল চায়েন্স, মাছ কমিউনিকেশ্যন, হিষ্ট্ৰী, হিন্দী, ইংলিছ, এডুকেশ্যন, ইকনমিক্স, বড়ো, বেংগলী এইখিনি চাব পাৰে। এতিয়াহ'লে চিট কেপাচিটি। এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰ এণ্ডত 10টা, কটন গ্ৰেজুৱেটৰ কাৰণে, অপেন কেটেগৰীৰ কাৰণে 10টা। আৰু আপোনালোকে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব, কাৰণ আপোনালোকৰ ইয়াত এইটো ইম্পৰ্টেণ্ট। বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন এনি ডিচিপ্লিন। অৰ্থাৎ এনি ডিচিপ্লিন যেতিয়া শব্দটো ব্যৱহাৰ কৰিছে গম পাব যে আপুনি যিকোনো ফিল্ডৰ পৰা হ'লেই হ'ল, ছায়েন্স আৰ্টছ বুলি কথা নাই, যিকোনো ফিল্ডৰ পৰা হ'লে এই এক্সামটোৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব পাৰিব। এন্থ্ৰপলজিৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন এন্থ্ৰপলজি। যেতিয়া আপোনালোকৰ নামবোৰ উচ্চাৰণ কৰে তেতিয়া আপুনি সেই ফিল্ডৰ পৰাই হ'ব লাগিব এণ্ট্ৰেন্স এক্সামিনেশ্যন দিবৰ কাৰণে। বেলেগ ফিল্ডৰ পৰা হ'লে আপুনি এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব নোৱাৰিব। আছামিজত 28 চিট আছে, বড়োত 20 চিট আছে, ইকনমিক্সত 27, এডুকেশ্যনত 20, ইংলিছত 28, হিন্দীত 18, হিষ্ট্ৰী 22 এনেকৈ চাব। তাৰপৰা মাছ কমিউনিকেশ্যন জাৰ্নেলিজিম পঢ়িবৰ কাৰণে আপুনি এনি ডিচিপ্লিন হ'লেই হ'ল, ছায়েন্স আৰ্টছ বুলি কথা নাই, যিকোনো ফিল্ডৰ পৰা হ'লেই হ'ল। পাৰ্চিয়ান 10, পাৰ্চিয়ান লাগিব মেজৰ। ফিলচফি পঢ়িবৰ কাৰণে ফিলচফি লাগিব ডিগ্ৰীত আপোনালোকৰ। পলিটিকেল চায়েন্স পঢ়িবৰ কাৰণে পলিটিকেল চায়েন্সে লাগিব ডিগ্ৰীত। চাইক'লজি পঢ়িবৰ কাৰণে আপোনাৰ যিকোনো ডিগ্ৰী হ'লেই হ'ল। বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন এনি ডিচিপ্লিন, এইটো মনত ৰাখিব। আপুনি চাইক'লজি পঢ়িবৰ কাৰণে এনি ডিচিপ্লিন হ'লেই হ'ল। সংস্কৃতৰ কাৰণে সংস্কৃত লাগিব ডিগ্ৰীত। তাৰপৰা ছ'চিয়লজি হ'লে ছ'চিয়লজিৰ কাৰণে এনি ডিচিপ্লিন, আপোনালোকৰ যিকোনো ফিল্ডৰ পৰা হ'লেই হ'ল। তাৰপৰা MSc মাষ্টাৰ অফ ছায়েন্স পঢ়িবৰ কাৰণে বটানী 12 চিট বটানী লাগিব, কেমেষ্ট্ৰি লাগিব। এনভাইৰমেণ্টেল বায়'লজিৰ কাৰণে লাগিব আপোনালোকৰ ছায়েন্স হ'লেই হ'ল, যিকোনো বেকগ্ৰাউণ্ড হ'লেই হ'ল ছায়েন্সৰ। ৱাইল্ড লাইফ ছায়েন্সৰ কাৰণেও একে কথা। তাৰপৰা জিঅ'গ্ৰাফীৰ কাৰণেও জিঅ'গ্ৰাফী লাগিব আপোনালোকৰ মেজৰ গ্ৰেজুৱেশ্যনৰ। মেথমেটিক্সৰ কাৰণে মেথমেটিক্স এইখিনি চাব। মলিকুলাৰ বায়'লজিৰ কাৰণে মলিকুলাৰ বায়'লজি পঢ়িবলৈ হ'লে আপোনালোকে জুলজি, বটানী, বায়'টেকনলজি হ'ব লাগিব গ্ৰেজুৱেশ্যনত। ফিজিক্স পঢ়িবৰ কাৰণে ফিজিক্সে লাগিব, জুলজিৰ কাৰণে জুলজি লাগিব।
কম্পিউটাৰ এপ্লিকেশ্যন পঢ়িবৰ কাৰণে আপোনালোকৰ BCA বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব কম্পিউটাৰ চায়েন্স, তাৰপৰা BSc BCom হ'লেই হ'ব আৰু আপোনালোকৰ মেথামেটিক্স থাকিব লাগিব। লাইব্ৰেৰীৰ কাৰণে বেচেলৰ ডিগ্ৰী এনি ডিচিপ্লিন যিকোনো ফিল্ডৰ পৰা হ'লে হ'ল, লাইব্ৰেৰী আৰু ইনফৰমেশ্যন চায়েন্স পঢ়িবৰ কাৰণে। LLB পঢ়িবৰ কাৰণে LLB ডিগ্ৰী লাগিব। কমাৰ্চৰ কাৰণে বেচেলৰ ডিগ্ৰী কমাৰ্চ লাগিব, সেইখিনি মনত ৰাখিব। এইখিনি আপোনালোকৰ হৈছে কৰ্চৰ চিট কেপাচিটি। এতিয়া আহিলে আপোনালোকৰ ফিজ কিমান ল'ব এইখিনি হৈছে। উইথ ফিল্ড ৱৰ্ক, এন্থ্ৰপলজি, বটানী, জিঅ'গ্ৰাফী, জুলজি এইখিনিৰ কাৰণে 9,150 টকা। ডিপাৰ্টমেণ্ট অফ উইথ লেব উইদাউট ফিল্ড ৱৰ্ক, কেমেষ্ট্ৰি, ফিজিক্স, ষ্টেটিক্স, চাইক'লজিৰ কাৰণে 8,150 টকা। ডিপাৰ্টমেণ্ট উইদাউট লেব উইথ ফিল্ড, আছামিজ, কমাৰ্চ, হিষ্ট্ৰী, ছ'চিয়লজিৰ কাৰণে 8,150 টকা। এডমিশ্যন টাইমত আপোনালোকে দিব লাগিব। ডিপাৰ্টমেণ্ট উইদাউট লেব উইদাউট ফিল্ড ৱৰ্ক 7,150 টকা। আৰবী, বেংগলী, বড়ো, ইকনমিক্স, ইংলিছ, হিন্দী, মেথামেটিক্স, পাৰ্চিয়ান। মাছ কমিউনিষ্টৰ কাৰণে 9,150 টকা, লগতে 1 ছেমিষ্টাৰত 15,500কৈ দিব লাগিব। টোটেল 24,650 টকা আপোনালোকে এডমিশ্যনৰ টাইমত দিব লাগিব আৰু পাৰ ছেমিষ্টাৰ 15,500কৈ আপোনালোকে দিব লাগিব। MSc লাইব্ৰেৰী চায়েন্সতো একে কথা, আপোনালোকৰ LMMৰ ক্ষেত্ৰতো একেই। তাৰপৰা ৰিজাৰ্ভেশ্যন থাকিব OBC MOBC কাৰণে 27%, SC কাৰণে 7%, ST প্লেনৰ কাৰণে 10%, ST হিলছৰ কাৰণে 5%, EWSৰ কাৰণে 3%। যিসকলে ফ্ৰী এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে ইনকম চাৰ্টিফিকেট দিব লাগিব একাডেমিক ইয়াৰ। গতিকে আপোনালোকে সেইখিনি গভৰ্ণমেণ্টৰ যিখিনি নিয়ম আছে সেইখিনি ফ'ল' কৰি যদি ফ্ৰীকৈ এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইনকম চাৰ্টিফিকেট দিব লাগিব। এইখিনি আপোনাৰ ৰিজাৰ্ভেশ্যনখিনি ক'লোৱে। ৰিজাৰ্ভেশ্যন ডিফাইন এবেলৰ কাৰণে PWD কেণ্ডিডেটৰ কাৰণে আছে 5%, EWSৰ কাৰণেও আছে। তাৰপৰা আপোনালোকৰ যদি কোনোবাই আণ্ডাৰ EC কোটা আছে, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, স্পৰ্টছ, কালচাৰ, NCC, নাম্বাৰ চিট কৈছে 5টাকৈ আছে প্ৰত্যেকটো কেটেগৰীতে। গতিকে আপোনালোকে EC দিব পাৰে। আপোনালোকৰ যিসকলৰ চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে দিব পাৰে স্পৰ্টছ, NCC। আৰু আপোনালোকৰ ইমান ইয়াত বিশেষ কথা নাই, কাট মাৰ্ক এইবোৰ কৈছে 25%, ৰেগিং চেগিং এইবোৰ উল্লেখ কৰিছে আপোনালোকৰ, আৰু ইয়াত বিশেষ কথা নাই। গতিকে এইখিনি আছিলে আপোনালোকে কটন গ্ৰেজুৱেটৰ যি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ কাৰণে তথ্য। আৰু আপোনালোকৰ যি 4 জুনৰ পৰা অনলাইন এপ্লিকেশ্যন হ'ব সেই প্ৰচেছটো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম। যদি ভিডিঅ'টো চাই উপকৃত হয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।